সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল ঢকুৱাখানাত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে আনে গুৰুতৰ অভিযোগ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা প্ৰদানৰ কথা চৰকাৰে ঘোষণা কৰি আজি কুপটি কাৰ্যকাৰী নকৰাৰ অভিযোগ উল্লেখযোগ্য যে 2021 বৰ্ষত মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনত অংশগ্ৰহণ কৰি তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা চৰকাৰীভাৱে প্ৰদানৰ কথা ঘোষণা কৰিছিল এই ক্ষেত্ৰত বঁটা প্ৰপকৰ নাম প্ৰস্তাৱৰ দায়িত্ব দিয়া হৈছিল সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজক এই অনুসৰি মায়ামৰা সাংস্কৃতিক সমাজে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু অন্য দুগৰাকী লোকৰ নাম প্ৰস্তাৱ কৰিছিল এই বঁটাৰ বাবে কিন্তু এই বঁটাৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ নাম প্ৰস্তাৱ কৰাৰ বাবে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বঁটা প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰিছে লগতে চৰকাৰী সুবিধাৰ পৰা মায়ামৰা সমাজক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংবাদমেলযোগে অনিৰুদ্ধ দেৱৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে 30 কোটি টকাৰ প্ৰকল্প ঘোষণা কৰিও আজি কুপটি কাৰ্যকাৰী নকৰাৰ অভিযোগ এনে বহু অভিযোগ আনি সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ কেন্দ্ৰীয় সমিতিয়ে 17 দফীয়া দাবী পূৰণৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2021 চনত ঘোষণা কৰিলে মুকলি সভা বাতৰি কাকতত ওলালে সকলো হ'ল তেতিয়াৰ পৰা আমি লাগি আছোঁ বঁটাটো দিব লাগে আজিলৈকে দিয়া নাই এই বঁটাটোৰ বাবে আমি প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱৰ নামটো পঠিয়াইছিলোঁ লগত আৰু দুজন এইকাৰণে পঠিয়াইছিলোঁ যে জয়ন্ত বৰুৱা প্ৰতিদিন কাকতখনে আমাক বহুত বছৰ আগতে হাইদৰ আলী ছাৰ যেতিয়া আছিলে যেতিয়া বাতৰি কাকত আছিলে সেইটো সময়ত তেখেতে আমাৰ ধৰ্মৰ বিষয়ে আমাৰ সম্পৰ্কে বহুতখিনি ভাল কথা লিখি আমাক বহুত পোহৰলৈ আনিছিলে আৰু জয়ন্ত বৰুৱা আমাক বহুতখিনি সহায় কৰিছিলে এইকাৰণে আমি জয়ন্ত বৰুৱাৰ নামটো আমি পঠিয়াইছিলোঁ আৰু সেই নামটো পঠোৱাৰ পাছৰ পৰাই নাজানো কি হৈ গ'ল আমাৰ প্ৰতি কুপদৃষ্টি হৈ থাকিল তাৰপিছত অনিৰুদ্ধ দেৱৰ আমি বন্ধটো বিচাৰিলোঁ ইয়াত ছট পূজা বন্ধ দিয়ে অন্যান্য বন্ধ দিয়ে কিন্তু আমাৰ অনিৰুদ্ধ দেৱৰ নামত আজিলৈকে বন্ধটো নিদিলেই আমাৰ অনিৰুদ্ধ দেৱৰ সমাধিস্থল য'ত আছে নাহৰাতিত তাৰ কাষতে মাধৱদেৱৰো সমাধিস্থল তাতেই আছে ওচৰ ওচৰ এতিয়া ভগৱন্ত সোণোৱাল মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে তেতিয়া কেবিনেটৰ সিদ্ধান্ত হ'ল 30 কোটি মাধৱদেৱৰ সমাধিস্থলৰ 30 কোটি অনিৰুদ্ধ বৰুৱাৰ সমাধিস্থলৰ উন্নয়নৰ কাৰণে এইবিলাক চব হ'ল হোৱাৰ পিছত মাধৱদেৱৰ সমাধিস্থলৰ কাম হৈ গ'ল ইতিমধ্যে আপোনালোকে দেখিছে এইটো উন্মোচনো কৰিলেগৈ CM গৈ আমাৰ অনিৰুদ্ধ বৰুৱা নামৰ টকা 30 কোটি টকা প্ৰকল্প নাপাত্ৰ আজিলৈকে একো নাই গাঁওবুঢ়া নামঘৰীয়াসকলে মনত বৰ দুখ পাই আছে বহুত গাঁওবুঢ়ীয়া নামঘৰীয়া দিয়া নামৰ বহুত গাঁওবুঢ়া আৰু নামঘৰীয়া ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ যিকেইজন দিয়াই আছে সেইকেইজনেও এতিয়া পাবৰ কাৰণে মানে দিম বুলিলে আশা থাকে মাৰিম বুলিলে ভয় থাকে তেওঁ দিম বুলি কৈ কিনে কিয় নাই দিয়া আমাৰ মায়ামৰা ধৰ্মটোক যিহেতু অনিৰুদ্ধ বৰুৱাৰ নামো ল'ব নিবিচাৰে তাৰ কাৰণে আমি ভাবিছোঁ যে এই ধৰ্মটো নিষিদ্ধ কৰিব লাগে অনুৰোধ জনাইছোঁ যদি এই ধৰ্মটো প্ৰাসংগিক নহয় বিধানসভাত সৰ্বদলীয় এটা সিদ্ধান্ত লওক যে মায়ামৰা ধৰ্ম অনিৰুদ্ধ বৰুৱাৰ নামত নিষিদ্ধ ঘোষণা কৰক এতিয়া আমাৰ ভকতখিনি আমি ক'ত যাম খ্ৰীষ্টান ধৰ্মত গুচি যাম ইছলাম ধৰ্মত গুচি যাম ক'ত যাম আৰু আমি সনাতন ধৰ্মৰ মানুহ আমাৰ হিন্দু সুৰক্ষাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে মানুহে উঠিবই লাগিছে তাৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই মায়ামৰা সমাজৰ 25 লাখ মানুহৰ কাৰণে একো এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই তেওঁ অৱহেলাৰ স্বৰূপটো আমি আগন্তুক দিনত হয়তো আমি নিৰ্বাচনৰ আগমুহূৰ্তত আমি কিছু কাৰ্যসূচী ল'ম এই কাৰ্যসূচীৰ যোগেদি আমাৰ মায়ামৰা সমাজৰ যিটো শক্তি আছে সেই শক্তিটো আমি দেখুৱাম তেতিয়া তেওঁলোকে গম পাব যে নহয় আমি ভুল কৰিছিলোঁ আৰু হয়তো আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কিছুমান পাছত বনি আমি কেণ্ডিডেট খাৰা কৰি আমি চৰকাৰৰ বিৰুদ্ধে আমি কেণ্ডিডেট উঠাম বুলি আমিও এটা সিদ্ধান্ত লোৱা হৈছে